নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিসকলে বৰ্তমানলৈকে ভাবি আছিলে তেওঁলোকে শিক্ষকৰ চাকৰি কৰিম বুলি ভাবি আছিলে, যিহেতু তেওঁলোকে যদি CTET-লৈ অপেক্ষা কৰি আছিলে, বহুত এটা ভাল খবৰ আহিছে তেওঁলোকৰ কাৰণে। যদিহে আপোনালোকে CTET-ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে, এতিয়াও প্ৰিপেৰেশ্যন কৰি থাকক। বৰ্তমান যিহেতু CTET-ৰ কাৰণে যিহেতু 26 চনৰ যিটো CTET হ'ব, যিটো আপোনালোকৰ চেণ্ট্ৰেল টেট পাতিব, সেই টেটটোৰ কাৰণে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম যিহেতু অলৰেডি আবেদন হৈ আছে, যদি আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভিডিঅ'টোতে আলোচনা কৰি আপুনি চেণ্ট্ৰেল টেট 2026ৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, এই পদসমূহৰ প্ৰতি যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে, আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। লগতে মই এইখিনিতে কৈ থওঁ, আপোনালোকে যদি CTET-ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে CTET-ৰ আপোনালোকৰ কাৰণে বহুতে এটা ভাল বেষ্ট বুক লৈ আহিছোঁ। কেইখনমান মই আপোনালোকৰ কাৰণে বেষ্ট বুক লৈ আহিছোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই কিতাপকেইখনৰ লিংক দিম, তাতে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। যিহেতু এতিয়া দেখিবলৈ পাইছে CTET ফেব্ৰুৱাৰী 2026, যিহেতু ফেব্ৰুৱাৰী মাহত যিটো আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, CTET যিটো আপোনালোকৰ চেণ্ট্ৰেল টেটৰ কাৰণে, এই এক্সামটোৰ কাৰণে আপোনালোকৰ যিটো অনলাইন ফৰ্ম এপ্লাই হৈ আছে, যদিহে আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ প্ৰাইমেৰী এলিমেণ্টাৰী টিচাৰ পোষ্ট যিহেতু মুকলি হ'ব 2026 বৰ্ষৰ কাৰণে, যিটো আপোনালোকৰ চেণ্ট্ৰেল টেটৰ কাৰণে এপ্লাই প্ৰচেছটো চলি আছে। যদিহে আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোতে মই আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। লগতে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু এতিয়া CTET ফেব্ৰুৱাৰী 2026ৰ এটা অভাৰভিউ দিয়া আছে, যিটো আপোনালোকৰ অনলাইন ফৰ্মৰ অভাৰভিউটো দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে ভেকেঞ্চিটো আপোনালোকৰ আহিব শিক্ষা বিভাগ ভৰ্তি 2026ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু আপোনালোকৰ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন, যিটো আপোনালোকৰ CBSE আছে, তাৰ পৰা আপোনালোকৰ পোষ্টসমূহ মুকলি কৰি দিয়া হ'ব। পোষ্টৰ নামসমূহ হৈছে আপোনালোকৰ প্ৰাইমেৰী ষ্টেজ, যিটো আপোনালোকৰ ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে আপোনাৰ প্ৰাইমেৰী ষ্টেজত থাকিব। লগতে আপোনাৰ এলিমেণ্টাৰী যিটো ষ্টেজ আছে, তাত আপোনালোকৰ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে থাকিব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যিহেতু এইটো চেণ্ট্ৰেল টেট হয়, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ছিংগুল ছাবজেক্টত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল আপোনালোকে দেখিবলৈ পাইছে জেনেৰেল OBCৰ কাৰণে আপুনি 1000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWDৰ হয় তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিটো ব'থ ছাবজেক্টৰ কাৰণে, যিটো দুইটা ছাবজেক্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, যদি আপুনি ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে যদি আপুনি আবেদন কৰিব বিচাৰে, তেনেহ'লে আপুনি জেনেৰেল আৰু OBC হ'লে আপুনি 1000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি দুইটা ছাবজেক্টৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰে, তেনেহ'লে আপুনি 1200 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, যদি আপুনি জেনেৰেল বা OBCৰ কেণ্ডিডেট হয়। আৰু SC ST PWDৰ কেণ্ডিডেট হ'লে আপুনি দুইটা ছাবজেক্টৰ কাৰণে 600 টকা কাটিব লাগিব, আৰু এটা ছাবজেক্টৰ কাৰণে আপুনি 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ যিহেতু ফাৰ্ষ্টত এটা ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সামটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, মেডিকেল টেষ্ট কৰিব, বিভিন্ন ধৰণৰ আপোনালোকৰ টেষ্টসমূহ কৰা হ'ব। এতিয়া এক্সাম পেটাৰ্ণটো দিয়া আছে, যিটো আপোনালোকৰ পেপাৰ 1ৰ কাৰণে আছে ফৰ ক্লাছ 1 to V, আপোনাৰ যিটো প্ৰাইমেৰী ষ্টেজ হয়, তাতে আপোনালোকৰ ইয়াতে ছাবজেক্টসমূহ দিয়া আছে। দেখিবলৈ পাইছে কিমানটা কুৱেশ্যন আহিব, কিমান মাৰ্ক থাকিব। ইয়াতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডলজি যিটো আপোনালোকৰ কম্পালচৰি হয়, সেই ছাবজেক্টটোত আপোনালোকৰ 30টা MCQ থাকিব, লগতে আপোনালোকৰ 30 নম্বৰকৈ মাৰ্ক থাকিব। মেথামেটিক্সতো আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, 30 নম্বৰ থাকিব। এনভাইৰমেণ্টেল ষ্টাডিজত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, 30 নম্বৰ থাকিব। লগতে আপোনালোকৰ লেংগুৱেজ থাকিব, যিহেতু দুটা লেংগুৱেজ আপুনি জানিব লাগিব, দুটা লেংগুৱেজত আপুনি এক্সামটো দিব লাগিব। যিটো আপোনালোকৰ লেংগুৱেজসমূহত থাকিব, যিটো আপুনি চিলেক্ট কৰে। 1 নম্বৰ লেংগুৱেজটোতো আপোনালোকৰ 30টা কুৱেশ্যন 30 নম্বৰ থাকিব। 2 নম্বৰ লেংগুৱেজতো আপোনালোকৰ 30টা কুৱেশ্যন 30 নম্বৰকৈ থাকিব। যিটো আপোনালোকৰ পেপাৰ 2 হয়, যিটো আপোনালোকৰ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে আছে, তাতো আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডলজিত আপোনালোকৰ 30টা কুৱেশ্যন 30 মাৰ্ক থাকিব। মেথামেটিক্স আৰু ছায়েন্সত যিহেতু আপোনালোকৰ বিজ্ঞানৰ কুৱেশ্যন আহিব, যিটো আপোনালোকৰ পেপাৰ 2 হয়, তাত আপোনালোকৰ 60টা প্ৰশ্ন থাকিব। মেথামেটিক্সৰ 30টা আৰু ছায়েন্সৰ 30টাকৈ থাকিব, লগতে আপোনাৰ 60 নম্বৰ থাকিব। যিটো
মেথমেটিক্স এণ্ড ছায়েন্স টিচাৰৰ কাৰণে আপোনালোকৰ যিহেতু এই ছাবজেক্টটো আপোনাৰ থাকিব লাগিব যদি আপুনি মেথমেটিক্স আৰু ছায়েন্সৰ টিচাৰ হ'বৰ বিচাৰে তেনেহ'লে আপুনি মেথমেটিক্স আৰু ছায়েন্সৰ যিটো পেপাৰ 2 সেইটো দিব লাগিব লগতে আপোনালোকৰ যিটো ছ'চিয়েল ষ্টাডিজ আছে ছ'চিয়েল ছায়েন্স আছে তাতো আপোনালোকৰ 60টা প্ৰশ্ন থাকিব 60 নম্বৰকৈ থাকিব এইটোৰ ক্ষেত্ৰত আপোনালোকৰ যদি ছ'চিয়েল ছায়েন্সৰ ষ্টাডিজ আৰু ছ'চিয়েল ছায়েন্সৰ টিচাৰ হ'ব পাৰে তেতিয়া আপুনি এইটো ছাবজেক্টত এক্সামটো দিব লাগিব আপুনি নিজে সিলেক্ট কৰিব যদি আপুনি মেথমেটিক্সৰ টিচাৰ হ'ব বিচাৰে বা আপুনি ছায়েন্সৰ টিচাৰ হ'ব বিচাৰে তেনেহ'লে আপুনি পেপাৰ 2টো দিব লাগিব মানে পেপাৰ 2ৰ যিটো আপোনালোকৰ 2 নম্বৰ ছাবজেক্ট আছে সেইটো দিব লাগিব আৰু সিলেক্ট কৰিব লাগিব আৰু যদি আপুনি ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্সৰ টিচাৰ হ'ব বিচাৰে তেনেহ'লে আপুনি পেপাৰ 2ৰ যিটো 3 নম্বৰ ছাবজেক্ট সেইটো সিলেক্ট কৰিব লাগিব বাকি আপোনাৰ 4 নম্বৰ যিটো ল্যাঙ্গুৱেজ দুটা থাকিব তাতে আপোনালোকৰ 30টা কোৱেশ্চন 30 নম্বৰকৈ থাকিব আৰু ল্যাঙ্গুৱেজ 2 নম্বৰটো আপোনালোকৰ 30টা কোৱেশ্চন 30 নম্বৰকৈ থাকিব টোটেল মাৰ্ক যেটো 150টা এমসিকিউ হ'ব লগতে আপোনালোকৰ 150 মাৰ্ক হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে এতে প্ৰাইমাৰী ষ্টেজটোৰ কাৰণে যেটো আপোনালোকৰ ক্লাছ 1ৰ পৰা 5 লৈকে আছে তাত আপুনি 12 পাস কৰিব লাগিব লগতে আপুনি যদি বিএড বা ডিএলএড কৰি থৈছে তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব যেটো আপোনালোকৰ সেকেন্ড ষ্টেজটোৰ কাৰণে আপোনালোকে যেটো গ্ৰেজুৱেচন বিচাৰিছে গ্ৰেজুৱেচনৰ লগতে আপোনালোকৰ বিএড থাকিব লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্টসমূহ হৈছে আপোনালোকৰ ইয়াতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰৰ সাৰ্টিফিকেটখন দিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় চেন্ট্ৰেল টেটৰ কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ যেটো অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো যেটো আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 17 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আছে আপোনালোকৰ 18 ডিসেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি এতিয়াও আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনলে মই ডাইৰেক্ট এপ্লাই লিংক দিম তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে জয় হিন্দ জয়